এইফালে চাওক, আজি মই দুপৰীয়া সাজৰ মাংসখিনি দেখিছেনে, একদম চিম্পুলকৈ বনাইছোঁ। এইফালে চাওকচোন, আপোনালোকে মাংসখিনি দেখি ধৰিব পাৰিছে নাই পৰা বাৰু, ভালকৈ চাব দেই। খাচী মাংস হয়, এয়া দেখিছে, খাচী মাংস একদম লোকেল কটা। এয়া চাওকচোন, মোৰ মাংসখিনি আজি খাচী মাংসখিনি কেনেকৈ বনালোঁ, কি নিয়মত বনালোঁ তাকে আপোনালোকক দেখাই যাওঁ। বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ, আজি আকৌ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ চাওকচোন। এয়া দেখিছে, এইফালে এইখিনি খাচী মাংস, এয়া চাওক দেখিছোঁ খাচী মাংসখিনিত মই ইয়াতে মছলা অকণমান সানি লৈছোঁ, পেকেট মছলা, অন্য বেলেগ মছলা নাই দিয়া, দেখিছে পেকেট মছলা সানি থৈ লৈছোঁ। তাৰপৰা এইফালে মছলা দিম, এয়া নহৰু, এয়া পিঁয়াজ আৰু এয়া কেঁচা জলকীয়া, এয়া দিম। লগত দিম এয়া আলু ডাঙৰ ডাঙৰকৈ কাটিছোঁ, যিহেতু মাংসখিনি সিজোতে অলপ টাইম লাগিব, খাচী মাংস সেইকাৰণে ডাঙৰকৈ কাটিছোঁ। আপোনালোকে বাৰু খাচী মাংস আৰু কি কি দি পেলাই বনায়, মোৰ নিয়মটো আপোনালোকক দেখাইছোঁ, মইনো কেনেকৈ বনাওঁ। চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো, আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে মোৰ নিয়মটো। মই মাছ মাংস বনালে একেবাৰে মছলা নিদিওঁ, কাৰণ আমাৰ ঘৰত মছলা একেবাৰে নাখায়। দেখিছে, মই একেবাৰে চিম্পুলতে বনাওঁ। আগতেও ভিডিঅ'বোৰ হয়তো আপোনালোকে দেখিছে, যিকোনো মাছ বা মাংস বনালে মই একদম চিম্পুলত বনাওঁ। তাকে চাই যাবচোন মোৰ বনোৱা নিয়মখিনি, সকলোৰে নিয়মবোৰ বেলেগ বেলেগ নহয় জানো। ইফালে চব কেৰাহী তেল দিলোঁ দেই, দেখিছে। তাৰপৰা এয়া দেখিছে, এয়া চব তেজপাত দুখিলা দি লৈছোঁ। তাৰপৰা এইখিনি কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু নহৰু এয়া দি লৈছোঁ। দেখিছোঁ, এইখিনি অকণ ভাজি লওঁ। যিহেতু খাচী মাংস হয়, সেইকাৰণে পিঁয়াজটো অকণমান বেছিকৈ দিব লগা হৈছে। দেখিছে, আপোনালোকে ভাজি লওঁ। ইয়াত আপোনালোকে, মই আগতেও দেখুৱাইছোঁ, ইয়াত আপোনালোকে অকণমান, ইয়াত দেখিছে চেনি হয়, এইকেইটা অকণমান চেনি দি দিব। এয়া চাওকচোন, আগতেও দেখুৱাইছোঁ আপোনালোকে মাংসত দিয়ে নে নিদিয়ে বাৰু, যদি নিদিয়ে দি পেলাই খাই চাবচোন। মাংসটো ধুনীয়াকৈ জ্বলিও যায় আৰু কালাৰটো বিৰাট ধুনীয়া হয়। এনেকৈ দিব, বনাব, খাই ভাল লাগিব। দেখিছে, সেইখিনি অকণ ভাজি লওঁ মই। এয়া প্ৰায় ভাজা হৈছেগৈ আৰু দেখিছে, এয়া দেখিছে। এতিয়া মাংসখিনি মই দি দিওঁ। মাংসখিনি অলপমান ভাজি লওঁ, তাৰপিছত তুমি চাই থাকিব আকৌ কিহত দিওঁ মই। খাচী মাংসখিনি অকণমান টাইম লাগে ভাজিবলৈ। দেখিছে, সোৱাদ অনুযায়ী আপোনালোকে নিমখ আৰু হালধি দিব। মই এতিয়া ইয়াত নিমখে দিওঁ, কাৰণ হালধিটো মই আগতে সানি থৈছিলোঁ অকণমান। দেখিছে, মই এতিয়া নিমখটো দিম। দেখিছে, নিমখটো দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিব আৰু জানে ৰান্ধনীসকলে। খালি মোৰ নিয়মটো মই দেখাইছোঁ আৰু ভাজিব আহি। দেখিছে, মাংসখিনি প্ৰায় হৈ গৈছেগৈ আৰু চাওকচোন, চাওকচোন প্ৰায় হৈ গৈছে। হৈছে আৰু এতিয়া আমাৰ ইয়াত কি কৰিম জানে, এয়া কাটি থোৱা ডাঙৰ ডাঙৰ আলুখিনি দি দিছে। এইখিনি দি অকণমান ভাজি লওঁ, তাৰপিছত আপুনি চাব অকণমান ভাজি লওঁ, বেছি অকণমান ভাজি লওঁ। ভজা মোৰ হৈ গ'ল, দেখিছে। এতিয়া মই ইয়াৰ পৰা উলিয়াই লৈ এইফালে এইটো চব কুকাৰত দুটামান চিটি মৰাই দিম। দেখিছে, এইখিনি কুকাৰত দি লওঁ গোটেইখিনি।
কুকাৰত দি অকণমান গৰম পানী দিব দেই, অকণমান গৰম পানী দিব, ঠাণ্ডা পানী নহয়। তাৰপিছত দুটামান চিটি মৰাই দিব, আপোনাৰ মাংস ৰেডি। চব গেছত কুকাৰ উঠাই দিলোঁ, দেখিছে মাংস দি দিছোঁ কুকাৰত। এতিয়া ইয়াত অকণমান গৰম পানী দি দিম। গৰম পানী মই কৰি থৈছিলোঁ ঘৰত, গৰম পানী অকণ দি দিছোঁ, বেছিকৈ নাই দিয়া, অকণমান দিছোঁ। সেয়া কুকাৰৰ ঢাকনি এতিয়া লগাই দিওঁ, ৰেডি হৈ যাব মোৰ আজি খাচী মাংস। দেখিছে, সেয়া দেখিছে মোৰ আজি খাচী মাংস ৰেডি। চাওকচোন, দুপৰীয়া সাজৰ আজি বিশেষ ৰেচিপিখন দেই। সেয়া চাওক, মোৰ খাচী মাংস ৰেডি। আজি দুপৰীয়া সাজত খাচী মাংস, দাইল আৰু ভাজি এখন আছে, ভাজি চিম্পুল ভাজি। দেখিছে মই খাচী মাংস কেনেকৈ বনালোঁ আপোনালোকে দেখিলে, আপোনালোকক দেখাই গ'লোঁ। আপোনালোকে কোনে কেনেকৈ বনাই বাৰু জনাবচোন। মোৰ বনোৱা নিয়মখিনি আপোনালোকক দেখালোঁ। মোৰ ভিডিঅ'টো ইমানেই, বাই।